हेलो एवरीवन কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল আৰু মোৰো খবৰ ভালেই আৰু কিমানৰ পাছতে মই দিল্লী গৈ আছো গতিকে বুলো দিল্লী যোৱা আগতে ভাবিলো বাৰীখন সাফা কৰো আৰু বহুত দিনৰ পৰা ভাবি আছিলো হাজিৰা মানুহ এজন আনিম বুলি আৰু মাজে মাজে মই নিজে সাফা কৰা আপোনালোকে দেখিছে কিন্তু ইমানখিনি মানে কৰিব নোৱাৰো দেখাই নাটানেগে মানে গতিকে আজি হাজিৰা মানুহ এজন লৈ আহিছো জলকীয়া গছ কিছুমানো ৰুইছো আৰু জলকীয়া হৈছিলেও কিন্তু ইমান যে হাবি হৈছে নহয় জলকীয়া গছ একেবাৰে পুত খাই গৈছে আৰু হাজিৰা মানুহজনক যদি মই অকলে কৰিবলৈ দিও নহয় কামখিনি আৰু বহুত মূল্যবান গছ মোৰ মানে উঘালি পেলাই গতিকে মই আজি গোটেই দিনটো থাকিম বুলি আহিছো মানে থাকিম মানে কি আৰু মানে হাজিৰা মানুহজনৰ লগতে থাকিম আৰু কাম কৰিম আৰু সাতা খোৱাই নাই মুখন ধুই যেহেতু আহিছো আৰু মই লাগি গৈছো লগে লগে দেই মোক কৰা দেখি হাজিৰা মানুহজনে মানে চাই আছে বাইদেৱে যে নিজে লাগিছে আজি মোৰ কি হ'ব ভাবিছে সাগে দেই ইয়া ভুই আমলখি মই হিনাখন ভুলতে ভুই তুলখি বুলি কৈ দিছিলো আৰু লোককলেনো কি হ'ব মই সাফা কৰি থাকোতে এজোপা ভুই আমলখি উঘালিয়ে দিলো জানেনে মানে মনটো বেয়াই লাগিছে দেখিছেনে এই জোপা উঘল খাই গুচি গ'ল নহয় আৰু যে কি নহয় খাম বাৰু এজোপা মই ৰস উলিয়াই পেলাই আৰু বলকচোন তেনেহলে কোনজন হাজিৰা মানুহ আনিছো আজি দিনটো কি কৰিম আপোনালোকক গোটেইখিনি দেখুৱাই যাম ভিডিওটো শেষলৈকে চাব আৰু আজি মই সঁচা কথা ক'বলৈ গ'লে গা পা নুধুমে আৰু গা নুধুৱাকৈ ভাত খাম মই মানে আজি ভিতৰত নেযাওঁৱে গোটেই দিনটো মানে বাহিৰতে থাকিম বুলি আহিছো কিয়নো ভিতৰত যদি গুচি যাওঁ মোৰ একেবাৰে কাম নহয় ইফালে 700 টকা হাজিৰা বলক তেনেহলে গোটেইখিনি আৰু সকলোকে ৰাইজ সুপ্ৰভাত জনালো আজি লৈ আহিছো কাম কৰিবলৈ এজন লৈ আহিছো দেই ৰাইজ এখন কাটি দিবা আৰু মইতো থাকিমে আপোনালোকে জানে মই কাম কৰোৱে আৰু বহুতে হেদিনাখন কৈ আছিলে মই কাম কৰাৰ কাৰণে হাজিৰা এজন আনিব বুলি গতিকে আজি হাজিৰা লৈ আহিছো এজন আজি গোটেই কাম কৰিব মই বেক কেমেৰাত দেখাই আছো কিমান দেখিছেনে কিমান জংঘল হৈছে এজোপা মোৰ নিম গছ আৰু একদম পুৰা জংঘল হৈ আছে এইবিলাক এই সাফা কৰিম ভিডিওটো শেষলৈকে চাই থাকিব গোটেইখিনি দেখুৱাই থাকিম আপোনালোকক এনেকুৱা কামবোৰ কৰি থাকোতে মোৰ আইদেউতালৈ খুব মনত পৰে মোৰ মনত আছে দেই আমি এতিয়া সৰু হৈ থাকোতে আইদেউতাই কাতি মাহৰ লগে লগে গোটেই বাৰীবিলাক বনবাতবিলাক সফা কৰে কিয়নো শাকতলিবিলাক উলিয়াব লাগে ধনিয়া পালেং লাই শাক আৰু বিশেষকৈ আমাৰ নহৰু খেতি কৰিছিলে দেই নহৰু খেতিৰ লগতে আলু খেতি এইবিলাকৰ কাৰণে কাতি মাহতে গোটেই বাৰীখন সাফা কৰি কুৰ মাৰে আৰু দুটাই ডবল কুৰ মৰা বুলি কয় যে ডবল কুৰ মাৰে আৰু আয়ে ঠাহি যায় তাৰপিছত যেতিয়া মাটিবিলাক শুকাওঁতে আমাক মাতে মাটিবিলাক ভাঙিবলৈ কাৰণে সৰু সৰুকৈ ভাঙি দিব লাগে যিহেতু আমাক এডাল কাঠৰ লাঠি দিয়ে কাঠৰ মানে টাঙোন বুলি কয় দেই টাঙোনে আমি মাটি ভাঙো ৰাতিপুৱাই যাওঁ একেবাৰে শুই উঠি আমি বাৰীলৈ গুচি যাওঁ আৰু বাৰীত মানে সেই কামবিলাক কৰি আমি খুব আমেজ লৈছিলোঁ তাৰপাছত আয়ে আমাৰ কাৰণে ভুভুৰীয়া পিঠা বা সান্দহগুৰি নহৰে তেল পিঠা এনেকৈ দি আমাক বাৰীতে চাহ দিয়ে আৰু সেই কথাবোৰ আজি মোৰ মনত পৰি আছে সেইকাৰণে ময়ো ভাবিছোঁ আজি গোটেই দিনটো মানে কাম কৰিম আৰু আইদেউতাই খুব মিলাপ্ৰীতিকৈ কামখিনি কৰিছিলে দেই আমাৰ আই আৰু দেউতা খুব মিলাপ্ৰীতি আছিলে আৰু তেতিয়া আমি দেখিছিলোঁ মানে আয়ে দেউতাক তুমি বুলি মাতিছিলে দেই সাধাৰণতে গাঁৱত আপুনি বুলি মাতে কিন্তু আমাৰ দেউতা আৰু আয়ে তুমি তোমাকে মাতিছিলে দুইটাই গতিকে মোৰ সেইবোৰ চাই খুব ভাল লাগিছিলে আৰু মই বিয়াৰ পাছতে আমাৰ এখেতক তুমি তোমাকে মাতিছিলোঁ আৰু বহুতে সেইটো ক্ৰিটিচাইজ কৰিছিলে দেই আমাৰ সময়ত যেতিয়া বিয়া হৈছিলোঁ তুমি বুলি মতাটো অকণমান মানে নামাতিছিলে আপুনি বুলি মাতিছিলে ইনফেক্ট মোৰ নিজৰ বাইদেৱে কৈছিলে তই তুমি বুলি কিয় মাত মই বোলো মোৰ কিবা এটা ভাল লাগে যিহেতু আই দেউতাক মতা দেখিছিলোঁ তুমি বুলি আৰু কথাই এইজোপা দেখিছেনে মোৰ নৰসিংহজোপা অকণমান ডলি দিছোঁ একেবাৰে পাতবিলাক বুঢ়া হৈ গৈছে আৰু মই এটা নৰসিংহ পুলিও বিচাৰি ফুৰিছোঁ ছোৱালীয়াকো ফোন কৰি কৈছিলে মা তুমি আহিলে নৰসিংহ পুলি এটা লৈ আহিবা এতিয়ানো ক'ত নৰসিংহ পুলি পাম আচলতে বাৰিষাহে নৰসিংহ পুলি হয় চাগে মই কিন্তু তাইক নিম বুলিয়ে কৈ দিছিলোঁ আছে বুলি ভাবিছিলোঁ কিন্তু নাই আৰু এইফালে কিমান হাবি হৈছে দেখিছেনে আৰু আমাৰ এখেতে আকৌ এয়া জিমৰ লগত ধেমালি কৰি আছে আমাৰ এখেতক মই কেতিয়াও এজোপা গছ ৰোৱা বা এনেকুৱা ধৰণৰ বনঘলা কাম কৰা দেখা নাই আচলতে কৰিব নাজানে সৰুৰ পৰা মানে কৰা নাই যিহেতু আৰু মোকো কৰিবলৈ কেতিয়াও প্ৰেছাৰাইজ নকৰে দেই তুমি এইটো কৰিবা সেইটো কৰিবা মই নিজৰ ইচ্ছামতেহে কৰোঁ আৰু নকৰিলেও কেতিয়াও কোনো দিন নকয় যে এইটো কৰা সেইটো কৰা এখেতে মানে
হাজিৰাই লৈ আহিব, কিন্তু মোক কেতিয়াও প্ৰেছাৰাইজ নকৰে। কিন্তু মই কৰি ভাল পাওঁ, যিহেতু মই সৰুৰ পৰা দেখিছোঁ ন কামবিলাক কৰা। আৰু এটা কথা আকৌ দেই, আমি গাঁৱত জন্ম হোৱা প্ৰতিজনী ছোৱালীয়ে কিন্তু এইবিলাক কাম কৰিব জানে বুলি নাভাবিব। আমাৰ 4জনী ছোৱালীৰ ভিতৰত মইহে কেৱল জানো, আমাৰ বাকী 3জনী ছোৱালীয়ে কিন্তু এইবিলাক কাম কেতিয়াও নকৰে। আৰু আমাৰ প্ৰথম কথা ল'ৰা নাছিলে কাৰণে আই দেউতাৰ লগত মই মানে একদম ল'ৰাৰ দৰে কামবিলাক কৰি থাকোঁ। ল'ৰাই যিখিনি কাম কৰিব পাৰে সেইখিনি কাম ময়ো আই দেউতাৰ লগত সহায় কৰি আছিলোঁ। সেইকাৰণে আই দেউতাই মোক বহুত বেছি ভাল পাইছিলে কিন্তু দেই, সেইটো কিন্তু মই বাৰে বাৰে এতিয়া উপলব্ধি কৰোঁ, অনুভৱ কৰোঁ। আই দেউতাই মোক খুব ভাল পাইছিলে আৰু মোক বন বুলি মাতিছিলে। আই দেউতাই মোক বন বুলি মাতিছিলে মৰমতে। আৰু কেতিয়াবা ভাবোঁ দেই, এই ফুলৰ খেতি কৰি কি লাভ আছে বাৰু? অকল চখৰ কাৰণে কৰা নাইনে? ইমান কষ্ট নহয়, মানে যিসকলে ফুল খেতি কৰিছে সেইবিলাকে গম পাব ইমান যে কষ্ট এজোপা ফুল উঠোৱা। মানে কেতিয়াবা মানে কি ভাগৰিও যাওঁ, কিন্তু যেতিয়া লহপহকৈ ফুলবিলাক ফুলে তেতিয়া আকৌ মনটো ভাল লাগে। মাজতে মই আগতে এৰি দিছিলোঁ ফুলৰ খেতি কৰিবলৈ, যিহেতু মোৰ মানে এজমেটিক টাইপৰ এটা মানে বেমাৰ হৈছিলে নাকত, মানে এনি টাইম নাকটো বন্ধ হৈ থাকে। আৰু ডাক্তৰক দেখুৱাতে কৈছিলে আপুনি ফুল খেতি নকৰিব, ফুলত অনবৰত লাগি থাকিলে ফুলৰ এইবিলাক ৰেণুবিলাক আহি পেলাই নাকত সোমাই যায় বুলি কৈছিলে। আৰু অৱশ্যে এতিয়া মোৰ সেইটো বেমাৰ নাই, মোৰ ভাল হৈ গ'ল সেইটো বেমাৰ। তাৰপাছত ভাল হোৱাৰ পাছত আকৌ ফুল খেতি কৰিবলৈ ধৰিছোঁ, দেখিছেনে? মই হাবি চাফা কৰি থাকোঁতে পিৰালি পালেংবোৰ অলপ কাটি দিছিলোঁ। আৰু আমাৰ ভাড়াঘৰৰ মানুহগৰাকীয়ে ক'লে বোলে তেখেতে চব্জি খাব। মই বোলো তেতিয়াহ'লে লৈ যাওক, মই খুব ভাল পাওঁ কিন্তু পিৰালি পালেঙৰ তৰকাৰী খাই পেলাই। কিন্তু এখেতৰ কাৰণেহে নাখাওঁ, এখেতৰ যিহেতু ইউৰিক এচিড আছে। আৰু এইফালে হৈছে এজোপা ভোট জলকীয়া, এইজোপা অকণমান চাফা কৰি দিওঁ বুলি। আৰু আচলতে খেতি কৰি একো লাভ নাই, যিমান কষ্ট হয় তাতকৈ কিনি খুৱাই ভাল, এনেকুৱা নিচিনা লাগে আৰু মোৰ দেই। কিয়নো ইমান বেমাৰ লাগে নহয় গছবিলাকত। আৰু এইফালে ঘাঁহ বনবোৰ দেখিছেনে? আৰু এই ঘাঁহবিলাকৰ যিটো গোন্ধ তাত কাটি দিলে বা উঘালি দিলে যিটো এটা গোন্ধ আহে, এই গোন্ধটো মোৰ বৰ প্ৰিয়, নাজানো কিয়। যিহেতু আমি কাতিমহীয়া আলি মানে পথাৰৰ আলিত ঘাঁহ কাটিবলৈ যাওঁ দেই, মনত আছে বস্তা লৈ লৈ আমি ঘাঁহ কাটিবলৈ যাওঁ, ৰাতিপুৱাই যাওঁ, নিয়ৰ ভাঙি ভাঙি যাওঁ আচলতে। সেইবোৰ সৰুকালৰ কথা, সৰু মানে ধৰক এয়া 6-7ত পঢ়ি থকাৰ কথা দেই। যেতিয়া আমি ঘাঁহ কাটিবলৈ যাওঁ, ঘাঁহৰ যিটো গোন্ধ আহে সেই গোন্ধটো মোৰ নাকত এতিয়াও ভাহি থাকে। আমাৰ আকৌ ল'ৰা ছোৱালীয়ে এবাৰ এখেতে হাঁহে মোক সেইটো কথা ক'লে, কিবা এটা ভাল পাওঁ। আৰু মোকে কাম কৰা দেখিছেনে? হাজিৰা মানুহজনে একদম পটাপট কৰিছে মোক, মানে তেখেতে কৈ আছে যে বাইদেউ বহি লওক অলপ বহি লওক, জিৰাই লওক। মই বোলো আজি জিৰাবলৈ নাই, আৰু এখেতক ভাত ৰন্ধা দায়িত্ব দিছোঁ, এখেতে ভাত ৰান্ধিব। মই কৈছোঁ যে তুমিতো এইবিলাক কাম কৰিব নোৱাৰা, আজি সম্পূৰ্ণ ভাত ৰন্ধা দায়িত্ব তোমাৰ, আৰু মোক খাবলৈহে মাতিবা। এখেতে কিন্তু কৰে দেই, সেইখিনি ভিতৰৰ কামবিলাক কৰিব কৰে, কেতিয়াও এলাহ নকৰে। এই বাহিৰৰ কামবিলাকহে এখেতে কৰিব নোৱাৰে, মানে নাজানে, যিহেতু সৰুৰ পৰা কৰাই নাই। এইখিনিতে মোৰ আৰু এটা কথা মনত পৰিছে দেই, আমাৰ যেতিয়া বেঙেনা গছবোৰ বুঢ়া হৈ যায়, আমাৰ কিন্তু বহুত বেঙেনা গছ ৰুইছিলে আই দুটাই মিলি পেলাই। আৰু বুঢ়া হৈ যাওঁতে মানে আই এদিন বেঙেনা ডালবিলাক কাটি দিওঁতে হাতৰ মানে আঙুলি এটা মানে কাটি গৈছিলে, একদম নখে চখে কাটি গৈছিলে। আৰু যিহেতু কাতি মাহত কাটিছে, আঘোণ মাহত ধান দাবলৈ যাব লাগে, আই মানে একদম কটাৰ পাছত মানে কৈছে এইবাৰ ধান কি হ'ব, কোনে দাব। কিন্তু তাৰপাছত মানে বেছি দিন নালাগিলে শুকাই গ'ল, যিহেতু আইহঁতৰ কোনো ডায়েবেটিছ এনেকুৱা ধৰণৰ বেমাৰ নাছিলে। তাতে মই চেঙাতেল মৰা দেখিছিলোঁ যে কটা ঘাঁহত চেঙাতেল মাৰে বুলি কয় যে, শুকাবৰ কাৰণে মানে অলপ কপাহ বা নহ'লে কেঁচা সূতা মানে তেলত তিয়াই লৈ পেলাই জুইত জ্বলাই পেলাই চেঙাতেল মাৰিছোঁ বুলি চেঙাতেল মৰা দেখিছিলোঁ দেই। মোৰ আজি মনত পৰি আছে, মনত এইটো কাৰণে পৰিছে, আমাৰ এখেতে কৈ আছে যে ইমান কাম কৰিব নালাগে, তুমি গুচি আহা বুলি কৈ আছে। তেতিয়া মোৰ কথাখিনি মনত পৰিছে। আৰু মই কথাৰ মাজতে মানুহজনীলৈ মোলৈ লৈ আহিছোঁ, মই নিশ্চিত চাহ বনাই পেলাই বনোৱা নাই। মই বোলো মানুহজনক চাহ কাম কৰি থাকিলে বহুত পিয়াহ লাগে, মই বুজি পাওঁ ন। আৰু ময়ো লৈ আহিছোঁ মানুহজনৰ কাৰণে এটা চিঙাৰা, আৰু মোৰ কাৰণে এটা পেটিছ আছিলে, গোটেইখিনি গৰম কৰি লৈ আহিছিলোঁ। আগদিনাখন মিটিং আছিলে আমাৰ ঘৰতে, চিঙাৰা পেটিছ অনা হৈছিলে, আৰু ইয়াতে খাই লৈছোঁ। আৰু মগত খাইছোঁ বুলি নাহাঁহিব আকৌ দেই, মানে এইবোৰ ধুবলৈ কৰিবলৈ মানে সময় নাই। আৰু মই যদি আৰু এটা কাপ বা গিলাচ লওঁ আকৌ মোৰ ধুব লাগিব, গতিকে মগটোতে চাহ বাকিলোঁ আৰু মানুহজনক গিলাচতে দিলোঁ, আৰু মগতে মই চাহখিনি খাই দিছোঁ। মই মাজে মাজে এনেকুৱা কাম কৰোঁ, যিটো কাৰণে মই ঘৰত গালি খাওঁ। আৰু এই জলকীয়াজোপাত এইটো হোৱাইট প্লাই বুলি কয় যে, বগা
এইটো হৈছে এইটো হোৱাৰ কাৰণে বোলো অকণমান দৰৱ ছিটিয়াই দিওঁ টাইছিল বুলি এটা দৰৱ আছে পানীত মিক্স কৰি পেলাই দিব লাগে ভাল হৈ যায় তথাপিতো এইবিলাক মানে কৰি থাকিব মন নাযায় আৰু ন ময়ো খুব ব্যস্ত হৈ থাকোঁ এইবিলাকতেনো কিমান লাগি থাকিম ভোট জলকীয়াটো কেইটা খাম দুটামান ভোট জলকীয়া লাগিছে সেই ভোট জলকীয়া দুটা আকৌ মই ছোৱালীলৈ নিম বুলি ভাবিছোঁ তাই ফোন কৰি কৈছে বোলে কেঁচা ভোট জলকীয়া দুটা লৈ আহিবা আৰু টেঙা লৈ আহিবা আৰু বেছি বস্তু নিনিওঁ যিহেতু ফ্লাইটত যাম বহুত বস্তু নিব নোৱাৰোঁ এবাৰ আকৌ ফ্লাইটত যাওঁতে তাইলৈ মই ফুল ৰুবৰ কাৰণে মাটি লৈ গৈছিলোঁ মই পইচা 2000 টকা ভৰিছোঁ জানেনে ৱেইটটো বেছি হৈ যোৱাৰ কাৰণে তাই মই মাটি বিচাৰিছিলে সাৰুৱা মাটি মানে গোবৰ চোবৰ মিক্স কৰা তাইও কিন্তু ফুল ৰুৱে দেই মোৰ নিচিনা তাইও কিন্তু গছ গছনি ৰুব জানে আৰু আমাৰ ল'ৰাটো আকৌ দেউতাকৰ নিচিনা সি এইবিলাক একো কাম নকৰে তাৰ এইবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট নাই এইবিলাক ভালো নাপায় কিন্তু ছোৱালীয়ে ফুল বহুত বেছি ভাল পায় এতিয়া আকৌ লাহে লাহে পানীও কমি আহিব কুঁৱাত তেতিয়া এইবিলাক ৰখাই মুস্কিল হৈ যায় কিনা পানী এদিনো কিমান মানে ফুলত বা গছত দিম তেতিয়া আকৌ মনটো বৰ বেয়া লাগে এইবাৰ পৰা নকৰোঁ আৰু এনেকুৱা নিচিনা লাগে এইবাৰ কিন্তু মই ছিজন ফ্লাৱাৰ ৰোৱা নাই যিহেতু মই কৈছোঁ দেলহিলৈ যাম 10-15 দিনমান থাকিমগৈ ছিজন ফ্লাৱাৰবিলাকত পানী নিদিলে বেয়া হৈ যাব গতিকে মই ছিজন ফ্লাৱাৰ কামটো নকৰিলোঁ আৰু এদিন নাৰ্চাৰীলৈ যাম তথাপিতো 2-এটামান লগাম বুলি ভাবিছোঁ ছিজন ফ্লাৱাৰ নলগালেও মনটো বেয়া লাগে নহয় আকৌ আৰু আমাৰ এই কাতি মাহত কাতি পাৰ হৈ যেতিয়া আঘোণ হয় দেই আঘোণ হোৱা সময়ত আমাৰ আকৌ বেঙেনা পুলি লাহেকৰ পুলি এইবিলাকত গোবৰ দিয়া কামটো চলে দেই আমাৰ মানে বেটছ বাই বেটছ কাম গাঁৱত আহিয়ে থাকে নহয়নে যিসকল গাঁৱত বাস কৰে তেওঁলোকে জানিব তেতিয়া ৰাতিপুৱাই কেঁচা গোবৰ লৈ পেলাই আমি কি কৰোঁ লাহেকৰ গুৰিত দিওঁ কবি গুৰিত দিওঁ একেবাৰে গুৰিত দিলে আকৌ মৰি যাব আমাৰ দেউতাই শিকাই দিয়ে অকণমান দূৰে দূৰে দিব লাগে মানে আৰু বেঙেনা গুৰিত দিওঁ অকণমান শুকান হ'লে আকৌ সেইবিলাক গুৰিলৈ চপাই দিয়ে কিমান যে কাম থাকে নহয় তাৰপিছত আঘোণ মাহত আইহঁত পথাৰলৈ যায় পথাৰলৈ গ'লে আকৌ সেই দায়িত্বটো ঘৰুৱা দায়িত্ব তেতিয়া আমি পথাৰলৈ যোৱা নাছিলোঁ বাৰু 6-7ত তেতিয়া আমি পথাৰলৈ নাযাওঁ আয়ো গাভৰুই হৈ আছিলে আমি ঘৰৰ দায়িত্বখিনি পালন কৰোঁ আবেলি মানে শাকত পানী দিব লাগে কবি খেতি কৰে কবিত পানী দিব লাগে আৰু ছাঁ দিব লাগে দিনত মানে কি হয় ছাঁ দি থৈ দিয়া হয় দেই এইটো কল ঢকুৰা কাটি পেলাই ছাঁ দিয়া হয় আৰু ৰাতি সেই কল ঢকুৰাবিলাক আকৌ আঁতৰাই দিয়া হয় নিয়ৰ পৰিবৰ কাৰণে কিমান যে বুদ্ধি কৰি পেলাই কামবোৰ কৰিছিলে আৰু ঘৰুৱা শাক পাচলি খাই ইমান সোৱাদ লাগে নহয়নে আজিকালি বজাৰৰ শাক পাচলিবোৰ কিনি আনি ফ্ৰিজত থোৱাৰ পাছত কিবা কলা পৰি যোৱা নিচিনা হয় দেখোন সেইকাৰণে মই মানে 2-এটা পাচলি ঘৰত লগাবলৈ চেষ্টা কৰোঁ কিন্তু উপায় নাই যিহে বেমাৰ কলা মানে সেউজীয়া পোক এটাও লাগে সেই সেউজীয়া পোকটো একেবাৰে ধ্বংস কৰি দিয়ে এইফালে আকৌ মোৰ 2টা ফিৰিঙি জলকীয়া পুলি আছিলে দেই আগতে আপোনালোকে দেখিছিলে জলকীয়া পুলি ৰোৱা মোক জলকীয়া লাগিছে কিন্তু দেখুৱাম আপোনালোকক দেই পাছত আৰু 2টা পুলি আছিলে মই বোলো ৰুইয়ে দিওঁ ইয়াতে মানে ঘৰৰ জলকীয়াকেইটা মানে গোন্ধটোৱে খুব ভাল লাগে নহয়নে আৰু যেতিয়া মানুহে কয় বাহ ইমান ধুনীয়া হৈছে তেতিয়া কিবা মনটো ভাল লাগে আৰু মানুহক দি ভাল পাওঁ আচলতে জলকীয়ানো কেইটা খাম নহয়নে আমাৰতো ল'ৰাই জলকীয়া নাখায় মইহে 2টা জলকীয়া হ'লে হৈয়ে যায় কিন্তু মানুহক দি ভাল পাওঁ আচলতে আৰু বহুতে কয় বোলে জলকীয়া দিব নাপায় আৰু ইয়া দেখিছেনে মোৰ এটা থাল ভাগিয়ে গ'ল ভোট জলকীয়া দিব নাপায় বুলি কয় কিন্তু ছোৱালী ঘৰলৈ যেতিয়া প্ৰথম মই টেঙা আৰু জলকীয়া দিছিলোঁ মানে মোৰ জোঁৱাই মানে মোৰ ছোৱালীক কৈছিলে লোকে বোলে মিঠাই আনে তুমি আৰু টেঙা জলকীয়া আনিছা মানে তাই হিন্দীতে কৈছে আৰু লগতে বাৰু মিঠাই দিছোঁ তাই কৈছে মিঠাই আনিছোঁ নহয় বোলে সি কোৱা কথা আৰু দেই মোক তাই পাছত ফোন কৰি কৈছিলে বোলে অমিতাই কৈছে টেঙা আৰু জলকীয়া আনাৰ কাৰণে খং কৰিছে মানে টেঙা জলকীয়া বোলে দিব নাপায় আৰু এয়া মই ফুলৰ ডাল অলপ কাটি থৈছোঁ মানে লগাই দিম নহ'লে আকৌ সঁচটো নাইকিয়াই হৈ যায় নহয় আৰু মোক কৰা দেখি মানে আমাৰ হাজিৰা মানুহজনে সেইদিনাখন একেবাৰে আচৰিত হৈ গৈছে ভাবিছে কি পাল্লাত পৰিলোঁ মানে 3টা বজাৰ আগে মানে যাওঁ নিচিনা কৰি আছে কৈছে হৈছে নেকি বাইদেউ হৈছে নেকি মই বোলো হৈছে নহয় আজি গোটেই কাম কৰিহে যাবলৈ কিয়নো 700 টকা হাজিৰা ভাই 700 টকা হাজিৰাত মই 5টালৈকে কাম কৰাবই লাগিব 5টালৈ হ'লেও 4:30টালৈকেতো কৰাবই লাগিব আৰু ঠাণ্ডা দিনত হাজিৰা আনিলে আচলতে পুটুককৈ গধূলি হৈ যায় যে কাম নহয় সেইকাৰণে মই দিনটো লাগি আছোঁ আৰু এখেতে মোক অৱশ্যে ওপৰৰ পৰা চিঞৰি আছে আহা বুলি মই বোলো মই নাযাওঁ দেই আজি লগতে বহুত মানধনিয়া পুলি ওলাইছে সৰু সৰু আৰু চাই নাথাকিলে চব কাটি পেলাই আপোনালোকৰ হাজিৰা মানুহবিলাকে কাটে নাকাটে জনাবচোন চাই নাথাকিলে মানে দৰকাৰী গছো কাটি পেলাই এইফালে মোৰ ফৰগেট মিনত এজোপা আছে সেইজোপা কাটিব ধৰিছিলে আৰু মই বোলো নাকাটিবা ৰ'বা মানে তেওঁলোকৰ কোনো মৰম নাই দেই গছ গছনিৰ প্ৰতি মই যিমান হাজিৰা লগাইছোঁ বাইদেউ নাই নেকাটো বুলি কয় মই চিনি পাওঁ কিন্তু মই যদি ভিতৰলৈ যাওঁ গোটেই ধ্বংস কৰিব
গতিকে ভিতৰলৈ নাযাওঁ আজি দিনটো ইয়াতে লাগি থাকিম আৰু আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো দীঘলীয়া হৈ গৈছে বাৰু উপায় নাই মানে গোটেইখিনি দেখুৱাই দিছোঁ আৰু যিখিনি কৰিছোঁ মোৰ স্মৃতি হিচাপে থাকি যাব আৰু পাছত কেতিয়াবা যেতিয়া কাম কৰিব নোৱাৰিম বেমাৰ আজাৰ হ'ব এদিনটো বেমাৰ আজাৰ হ'বই নহয়নে বুঢ়া হ'ম তেতিয়া এই ভিডিঅ'বোৰ চাই খুব ভাল লাগিব গতিকে এনেকৈ ৰাখি থৈছোঁ আপোনালোককো দেখুৱাইছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব দীঘলীয়া ভিডিঅ' হ'লে অৱশ্যে আপোনালোকে চাবলৈ মন নকৰে মই বুজি পাওঁ আৰু আপোনালোকে নিশ্চয় সকলোৱে শাকৰ খেতি কৰিছে ন মই গাঁৱত থকা মানুহখিনিৰ কথা কৈছোঁ দেই আমাৰ কংক্ৰিত মহানগৰীত ক'ত মাটি পাবনো নহয়নে এইবিলাক শাক পাচলি কৰিবৰ কাৰণে মাটি নাথাকে অৱশ্যে মোৰ এই মাটিখন মোৰ শহুৰ দেউতাই কিনি থৈ দিছিলে দেই মোৰ 3.5 কঠা মাটি কিনিছিলে আৰু যথেষ্টখিনি মাটি আছিল এতিয়া ঘৰ দুৱাৰ বহুতকৈ বনাই দিয়াৰ পাছত মাটি কমি গ'ল এইফালে ল'ৰা আহিলে ন তাকে ভালকৈ আনিবা উজতি খাই পৰিবা এইফালে অঁ সেই কিবা কাৰণত তললৈ নামি আহিছিলে বাইক চাফা কৰিবলৈ চাগে ময়ো সুবিধা পাই এই চেল্ফখন অকণমান ধৰি দিবলৈ ক'লোঁ আৰু মোৰ যিহেতু শ্লিপ ডিস্ক আছে মই কিছুমান কাম কৰিব নোৱাৰোঁ তথাপিতো কৰোঁ আৰু এইফালে শেষত আকৌ দেখিছে নাই আমাৰ মানে হাজিৰা মানুহজনে এগালমান কচু লৈ যাবলৈ ওলাইছিলে মই বোলো শেষত এইকেইটা কাম কৰি যোৱা এই বটল ডাঙৰ ডাঙৰ পানী বটল থৈ দিছোঁ কাটি যোৱা মই ফুল ৰুম আৰু মোক কি কৈছে জানেনে মানে মই গম পাইছোঁ আৰু বাইদেউ বোলে একেবাৰে গধূলি নোহোৱালৈকে নেৰিব মই বোলো তুমিতো 10 টকা কম দিলেও নিনিবা গতিকে মোৰ কামখিনিতো কৰি যাবই লাগিব আৰু পানী বটলখিনি এনেকৈ কাটি থৈছোঁ ফুল ৰুম আপোনালোককতো দেখুৱাইছোঁ এই পানী বটলত ফুল ৰোৱা সৰু সৰু বটল এইকেইটা কিন্তু ডাঙৰ ডাঙৰ বটল এনেকৈ দিনটো শেষ কৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ নতুন এটা ভিডিঅ' লৈ পুনৰ আহি আছোঁ আজিলৈ এৰিছোঁ ধন্যবাদ বাই বাই